নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি এয়া দেখিছেই বেটিয়ে কেক বনাই থাকোঁতে মই অকণমান ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সেইদিনা আছিল 12 আগষ্ট 12 তাৰিখ আছিল আৰু বেটিয়ে সেইদিনাখন ৰাতি এটা কেক বনাইছে আচলতে কেকটো ময়ে বনাই দিছোঁ তাই এয়া আইচিং কৰিছে ক্ৰীমখিনি তাইয়ে লগাইছে তাই ইচ্ছা কৰিছে লগাবলৈ সেইকাৰণে মই অকণমান চায়ো দিছোঁ আচলতে 13 আগষ্ট তাইৰ বাৰ্থডে আছিলে বাৰ্থডে হৈয়ে গ'ল পিছে মই ভিডিঅ'টো দিয়াহে অকণমান দেৰি হৈছে তাইৰ বাৰ্থডে নিজৰ বাৰ্থডে কেক হেনো তাই নিজেই বনাই বোলে ডিজাইন হেনো তাই নিজেই কৰিব সেইকাৰণে তাই এয়া কৰি আছে আৰু মই অকণমান চায়ো দিছোঁ ইমানে গৰম পৰিছে সেইদিনাখন সেইকাৰণে তাই বেডৰুমত সোমাই লৈছে যাতে ক্ৰীমখিনি গলি নাযায় সেইকাৰণে তাৰ পাছতে এয়া দেখিছেনে লাষ্টৰ এয়া পিছদিনাখন হয় দেই পিছদিনাখন মই দেখিছোঁ এয়া তাই বনাইছে কিবা কিবি কৰি আৰু কিবা এটা কৰি বনালে বৰ ধুনীয়া হোৱা নাই যদিও তাই নিজৰ হেঁপাহেৰে বনাইছে সেইকাৰণে মই ধুনীয়াই দেখিছোঁ কিবা কিবি বনাইছিলে বোলে নহ'ল সেইকাৰণে লাষ্টত এইবোৰ কৰি দিলে মই ইমান লাহে লাহে বনাই থকাৰ কাৰণে মই বৰকৈ চাই নাথাকিলোঁ তাৰ পাছতে এয়া পিছদিনাখন ৰাতিপুৱা মই কেকটো দেখালোঁ সেই ধৰণে চিম্পুলকৈ কেক এটা তাই বনালে আৰু আমি গোটেই তিনিটাই মাক বাপেক আৰু জীয়েক তিনিটাই এফালে ওলাই আহিলোঁ থাম্বনেইল দেখি গম পাইছে আমি ক'লৈ আহিছোঁ আমি প্ৰায় য'ত আহি থাকোঁ অলপ দিনৰ আগত বেটাক লৈ আহিছিলোঁ আৰু আজি লৈ আহিছোঁ এই বেটিক আচলতে আমি আহিছোঁ বুদ্ধ মন্দিৰ নাহৰকটীয়া নামফাকে এই বুলি এডোখৰ জেগা আছে নাহৰকটীয়াত ঠাই এডোখৰ আছে নামফাকে বুলি কয় আপোনালোকে আহিব পাৰে খুব ধুনীয়া সুন্দৰ ঠাই হয় আৰু অলপ ভিতৰলৈ সোমাই আহিব লাগে গাঁও এখনৰ ভিতৰত হয় এয়া আমি আহি পালোহি আছে বুদ্ধ মন্দিৰত আহিলোঁ বেটিয়ে ক'লে আজি বাৰ্থডে দিনাখনে মই বাবাক লগ কৰিবলৈ যাম দেই বুলি কোৱাৰ কাৰণে আমি ভালেই পালোঁ আৰু তাইও বোলে কেকটো বাবাৰ ওচৰলৈকে লৈ আহিম বুলি ক'লে আৰু আমিও সেই তেনেকৈ ওলাই মেলি আহিলোঁ আজিও সেয়া একেভাগে অকণমান পৰিৱেশটো আছে খুব ধুনীয়া সুন্দৰ পৰিৱেশ বহুত শান্তি লাগে ইয়াত আহি পিনে কিন্তু মই আজিও খুব ধুনীয়াকৈ দেখাব নোৱাৰিম কাৰণ ইমান বেছি গৰম আছিলে মানে কি হ'ল মানে পকাখন গৰম হৈ গৈছে খালী ভৰিৰে খোজে কাঢ়িব নোৱাৰি ইমান বেছি গৰম আছিলে মানে কি ক'ম এয়া বাবা বহি আছে আৰু বাবাহঁতৰ কিবা এটা মিটিং আছিলে আজি গাঁৱৰ মানুহ অহা কথা আছিলে পিছে সকলোবোৰ নাহিলে এয়া বাবা বহি থাকোঁতে বাবা একদম চিঞৰিছে যে ৰাছিয়ান আহি গ'ল ৰাছিয়ান ছোৱালী আহি গ'ল বুলি মানে মানে একদম খুব ধুনীয়াকৈ তাইক ৱেলকাম কৰিছে আৰু বেটিয়েও ৰাছিয়াৰ পৰা এটা কাপ কেণ্ডেল লৈ আহিছিলে খুব ধুনীয়া তাত ধুনীয়া ধুনীয়া কেণ্ডেল পোৱা যায় সেইকাৰণে বাবাৰ কাৰণে এটা সুগন্ধি মানে সুগন্ধি ওলোৱা কেণ্ডেল পোৱা যায় যিটো চেণ্টেড হয় তেনেকুৱা কাপ কেণ্ডেল বাবালৈ বুলি লৈ আহিছে আৰু তাকে দিলে আৰু বাবাই কৈছে যে তোমালোকে ধূপ চাকি জ্বলোৱা মই গৈ আছোঁ সঁচাকৈ ইয়াত যে আহিছিলোঁ বাবাই ইমান ধুনীয়াকৈ প্ৰাৰ্থনাও কৰি দিলে আৰু বাবাৰ ভাগে যি কি কৰিব লাগে সকলোবোৰ নিয়ম তাই বাৰ্থডে বুলি কৰি দিলে আৰু বাৰ্থডে কেকো কাটিছে খুব ধুনীয়াকৈ কাটা হ'ল মই ভিডিঅ' কৰি ৰাখিছোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ আৰু আপোনালোকেও বেটিক আশীৰ্বাদ কৰিব যাতে তাই আহিবলগীয়া দিনবিলাক যাতে ভালদৰে পাৰ হয় আৰু ভৱিষ্যত উজ্জ্বল হয় যাতে কোনো ধৰণৰ বাধা সন্মুখীন নহয় ধুনীয়াকৈ আগুৱাই যাওক তাকে কামনা আমাৰ কৰিছোঁ আৰু আপোনালোকেও কৰিব এয়া বাবাই খুব ধুনীয়াকৈ কেণ্ডেল জ্বলাই দিছে আৰু কেইডাল কেণ্ডেল জ্বলাব লাগে কি কথা কৈ দিছে সঁচাকৈ বাবাৰ ওচৰত আহি যে কি যে ভাল লাগে নাজানো খুব ভাল লাগে আমি বহুত সময় বহিলোঁ বহুত সময় কথা পাতিলোঁ খুব ভাল লাগে বাবাই মানে বহুত মানে আমাৰ লগত কথা কিছুমান পাতি থাকে আৰু সময়টো কেনেকৈ পাৰ হ'ল আমি নিজেই গম নাপাওঁ সেইকাৰণে কৈ দিছোঁ যাতে মই মানে খুব আজিও মানে গোটেই পৰিৱেশটো দেখাব নোৱাৰিলোঁ কাৰণ বহুত বেছি ৰ'দ আছিলে মনো যোৱা নাছিলে ওলাই যাবলৈ ইমান গৰমত তাকে ভিডিঅ'টো শেষলৈকে চাব এয়া দেখিছে মই কেকটো আকৌ এবাৰ দেখাই দিছোঁ তেনেহ'লে ব'লকচোন আগলৈ কিনো হৈছে চাই থাকিব বুলি আশা ৰাখিলোঁ
এয়া বাবাই এতিয়া প্ৰাৰ্থনা কৰিছে খুব ধুনীয়াকৈ প্ৰাৰ্থনা ভাগ কৰি দিলে আৰু খুব ভাল লগা এটা মুহূৰ্ত মই মোৰ ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিব বিচাৰিলোঁ আপোনালোকে তাকে ভাল পাব বুলি আশা কৰিলোঁ তাকে বাবাৰ যি মহিমা ক'ব লাগিব বাবাৰ কিবা এটা আছে বাবাই যেতিয়া মানে কামবিলাক কৰে বা কথাবোৰ কয় নহয় সঁচাকৈ বৰ ভাল লাগে কেতিয়াবা মনৰ কিবা এটা যদি আমাৰ মনত কিবা খুধৰণি থাকে তেতিয়া বাবাৰ আগত প্ৰকাশ কৰা হয় আৰু বাবাই তেতিয়া খুব ধুনীয়াকৈ কৈ দিয়ে বুজাইও দিয়ে সেইকাৰণে ভাল লাগে তাকে কিছুমান ভাল লগা মুহূৰ্ত মোৰ ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিলোঁ তাকে আগতে কোৱাৰ দৰে আকৌ কৈছোঁ যদি ভাল লাগে মোৰ ভিডিঅ'টো চাই এটা লাইক কৰিব এটা সুন্দৰ কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে বাবাই আকৌ প্ৰাৰ্থনা কৰিছে কেকটোক আগত লৈ আৰু কেকটো খুব ধুনীয়াকৈ সজাই দিলে দেখিছে নহয় কেকটো আকৌ ফুলেৰে সজাই দিলে সজাই দিয়াৰ পাছত বাবাই আকৌ ধুনীয়াকৈ প্ৰাৰ্থনা কৰি দিছে তাইৰ নামত যাতে তাই শুভ হওক মংগল হওক বুলি খুব ভাল লাগে সঁচাকৈ খুব ভাল লাগিলে মানে এটা খুব মানে নভবা নিচিন্তা কাম এটা যেতিয়া হঠাৎ হৈ উঠে সঁচাকৈ বহুত ভাল লাগে বাবাই এই ধৰণে ভালেখিনি সময় প্ৰাৰ্থনা কৰিলে এয়াই কেতিয়াবা মই কৈছোঁৱেই মোৰ কিছুমান ভাল লগা মুহূৰ্ত মোৰ ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিছোঁ এয়া প্ৰাৰ্থনা কৰা হৈ গ'ল আৰু এয়া কেক কাটিছে Happy birthday dear Surti Happy birthday to you আৰু এয়া বাবাই চুটি কেক খুৱাই দিছে আৰু বাবাই বোলে নাখায় বাবাই কেক খালে বোলে এলাৰ্জি হয় সেইটো কাৰণে নাখায় বাকী সৰু ভান্তে আৰু সৰু সৰু বাচ্চাখিনি আছে বোলে খাবলৈ দিব পাছত তাৰ পাছতে এয়া আমাকো চাহ দিছে খাবলৈ চাহ এটা আমাক ইয়াত এটা বিশেষ পিঠা বুলি ক'ব লাগিব আমাক দিছে আমাক মানে নহয় যোন আহিলেও দিয়ে বাৰু চাহ দিয়ে ইয়াত খাবলৈ চাহ দিয়া হয় যিটো মানে দিয়ে মানে এয়া ফাকিয়ালসকলৰ এটা মানে পিঠা বুলি ক'ব লাগিব খুব ধুনীয়াকৈ পাতত দি পেলাই বনায় গুড়ৰ লগত খাবলৈ বৰ ভাল লাগে বৰ টেষ্টি হয় দেখিছে নহয় পাতখনত কেনেকৈ মেৰিয়াই থৈছিলে আৰু আমাৰ বেটিয়ে খাইছে মই তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ এয়া এক কাপ ধুনীয়াকৈ গাখীৰ চাহ দিছে খাবলৈ তাৰ পাছতে মই মোৰ পেকেটটো খুলিছোঁ এই যে পলিথিনটোত দিছে এটা আখৈ লাডু দিছে এই মস্ত ডাঙৰ লাডুটো আখৈ দি বনোৱা গুড়ৰ লগত বনাইছে খুব ধুনীয়া এটা লাডু পিছে এই লাডুটো নাখাওঁ ঘৰলৈ লৈ যাম এতিয়া পিঠাটোহে খাম এই যে পিঠাটো মানে ফাকিয়ালসকলৰ এইটো তাহাঁতৰ কিবা পিঠা বুলি কয় মই নামটো পাহৰি গৈছোঁ এই পিঠাটো মানে গাঁৱত এনেকৈ বনাই পেলাই এনেকৈ মন্দিৰত দিয়ে আৰু আমাকো ধৰক মন্দিৰলৈ যিবিলাক মানুহ আহে তেনেকৈ চাহ দিয়া হয় খাবলৈ বাবা হাতৰ ইয়াত মানে যি বুদ্ধিষ্ট মন্দিৰত তেনেকৈ ইহঁতৰ এইটো ট্ৰেডিশ্যনেল হয় কিবা পিঠাটোৰ নাম আছে মই পিছে নাজানিছোঁ এই নামটো ক'বলৈ আৰু তাহাঁতৰ পাতখনত ইমান ধুনীয়াকৈ মেৰিয়াই থয় তাৰমানে খুব ধুনীয়াকৈ মেৰিয়াই দিয়ে খাবলৈ খুব টেষ্টি হয় কিবা কিবি দিয়ে তাত নাৰিকল চাৰিকলো দিয়ে নেকি খাবলৈ বৰ ভাল লাগে তাকে মই অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তে আৰু ধৰি ৰাখিলোঁ এতিয়া ময়ো চাহকাপ খাই লওঁ আৰু চাহ খাই আমি যে ইমান বেছিকৈ কথা পতা হ'ল বহুত বেছি কথা পতা হ'ল আৰু তেখেতলোকৰ গাঁৱৰ মানুহো আহিছিলে কিবা মিটিং এখন আছিল তেনেকৈও আমাকো আগভাগ ল'বলৈ ক'লে তেনেকৈ আমিও আগভাগ ল'লোঁ আৰু চুটিকো সকলোৱে শুভেচ্ছা দিছে ভাল লাগিলে সেইকাৰণে তাৰ পাছতে এয়া দেখিছেনে বাবাই এনেকৈ ৰছী পিন্ধাই দিয়ে আৰু আমাক যিটো ষ্টন দিয়া হয় নহয় সেই ষ্টনটোত এই ধৰণে অলপ শোধন কৰি দিয়ে বাবাই আমি যেতিয়া আহোঁ তেতিয়া এনেকৈ শোধন কৰি লওঁ আৰু চুটিও আমাৰ বেটিও এই কামটো কৰিবৰ কাৰণে সদায় লৈ অহা হয়
শেষত আমি ওলাই আহিলোঁ ওলাই অহা অকণমান বাবাহঁতৰ মন্দিৰত যিটো মানে বুদ্ধ মন্দিৰত যিটো সোমাই যাওঁ সেয়া অকণমান মই অকণমান ভিডিঅ' কৰি দেখাব বিচাৰিলোঁ আচলতে বহুত সময় বহিলোঁ আমি তাত আৰু দেখিছেনে কেনেকুৱা প্ৰখৰ ৰ'দ মানে ৰ'দ ইমানেই চোকা এই যে খোজকাঢ়িব নোৱাৰি পকাখন ইমান বেছি গৰম খালী ভৰিয়ে খোজকাঢ়িব নোৱাৰি আৰু ভিতৰত জোতা চেণ্ডেল সোমাবলৈ দিয়া নহয় সেইকাৰণে মই আজি ভিডিঅ'টো কৰা নহ'ল ভাবিছিলোঁ আজি মই অকণমান ধুনীয়াকৈ ভিডিঅ'টো কৰিম কিন্তু নহ'ল বহুত বেছি ৰ'দ দিয়াৰ কাৰণে আৰু মোক খুব বেছি মূৰৰ বিষ হৈ গ'ল আৰু আমি বাবাহঁতৰ তাত মানে প্ৰায় মানে 2টামান বজালৈকে আছোঁ তাৰমানে 1:30-2টামান বজালৈকে আছিলোঁ বহুত সময় কথা পাতিলোঁ খুব ভাল লাগিলে আৰু আমি যেতিয়া অহা হয় অলপমান সুবিধা পালে মানে বিভিন্ন ধৰণৰ কথা ওলায় বাবাৰ লগত কথা কিছুমান আলোচনা কৰিও ভাল লাগে সেই ধৰণে সময়বোৰ পাৰ কৰিলোঁ আৰু এয়া দেখিছেনে এইটো এটা মানে এটা হল নিচিনা ইয়াত কিবা কিবি অনুষ্ঠান পাতিলে ইয়াত কিবা কিবি কৰা হয় বুদ্ধিষ্টসকলৰ কিবা নিয়ম থাকে তাকে মই গোটেইটো দেখাব নোৱাৰিলোঁ কৈছোঁৱে আৰু ভালেখিনি দেৰি হৈ গ'ল আৰু ইমান গৰম সেইকাৰণে আৰু এয়া মই অকণমান আপোনালোকক দেখাই দিছোঁ বাৰ্থডে বুলি পিছে তেনেকুৱা কোনো ধৰণৰ আয়োজন কৰা নাছিলোঁ গধূলিলৈকে বাৰু পেহাক আৰু পেহীয়েক আহিছিলে স্পেচিয়েলে খানা হৈছিলে কিন্তু ইমান বেছি গৰম পৰিছিলে আমি ইয়াৰ পৰা যাওঁতে ভালেখিনি দেৰি হৈ গ'ল সেইটো কাৰণে মোক কোনো ধৰণৰ ভিডিঅ' ৰেচিপি ভিডিঅ' দিম বুলি ভাবিছিলোঁ কিন্তু ইমান গৰম পৰাৰ কাৰণে ভিডিঅ' কৰি থাকিবলৈ মন নগ'ল যিহেতু ইয়াতে ভালেখিনি দেৰি হৈ গৈছিলে সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ